ছয়তে আমি প্লেন আহিব চাম দেই হা কিমান মানুহ আহিছে এই চাওক এতিয়া 3টা বাজিছে আমাৰ ইয়াতে গুৱাহাটীত কেনেকুৱা বৰষুণ বাপৰে আন্ধাৰ কৰিছে একদম পুৰা লাইট নাই 3টা বজাতে দিনত 3টা বজাতে কেনেকুৱা আন্ধাৰ চাওকচোন এতিয়া চাওক ইফালে কিচেন ৰুমত লাইট দিছোঁ ইফালে আকৌ বাচ্চাবিলাক চব আছে ইফালে গোটেইকেইটা বৰষুণ দেখা পাই কেনে একদম বাহিৰতে ওলালে আৰু চাওক বৰষুণ আনিছে এইটো সাইডত দিছে এইটো সাইডত দিয়া নাই না এইটো সাইডত নাই কম আছে এইটো সাইডত দি আছে আকৌ বৰষুণ আহি আছে লাহে লাহে ৰবা এক সাইডত দি আছে এক সাইডত দিয়া নাই কেনেকুৱা আন্ধাৰ কৰিছে বাৰে বা চাওকচোন আন্ধাৰ চাওক দুনিয়াটো যাব নেকি এতিয়া আৰু নুজু দুনিয়া যাব নেকি হা বাপৰে মানুহৰ দৌৰা-দৌৰি আৰম্ভ হৈছে নহ'লে কি হয় পানী হৈ যাবতো ৰাস্তাত পানী হ'ব বোলে এই বৰষুণত ভিজি ভিজি হ'লেও ঘৰত যাব লাগিব আৰু ৰখিলেই মৰণ গুৱাহাটীত এইটোৱে কথা ৰখিলেই মৰণ বৰষুণ দি আছে যাই থাকো যদি বেছি বৰষুণ দিছে বন্ধ হৈ থাকো একদম যাব নালাগে বৰষুণ থামাৰ পিছত পুৰা পানী চানী নামি যোৱাৰ পিছতে তেতিয়াহে যাব লাগিব আৰু নহ'লে যাব নোৱাৰে না মা আম্মু তোমাৰতো ঘুমো লাগি গৈছিলে আম্মু তোমাকে টোপনি লাগি গৈছিলে তুমি চুলিখিনি ভুলোৱা যোৱা চুটি পাৰ তইতো চুলি আছে এই সিহঁতে সিহঁতে আহিছে না এইটো বাবুতে তাতে আছে কুচু আহিছে ঘৰৰ খবৰ চাওক ঘৰৰ আন্ধাৰ চাওক হয় হয় ইয়াতে চাওক চিকেন বনাম নুচফিনৰ কাৰণে আৰু বনলেছ চিকেনখিনি ইয়াতে আলাদা কৰিলোঁ তাইক পকোৰা বনাই কিনে দিম তেতিয়াহে তাই খাবও পাৰে আকৌ স্কুলত টিফিনতো লৈ যাব পাৰে বহুত ভাল পায় তাই এইটো দি চিকেন দি কেনে আকৌ বনৰ ভিতৰত দিওঁ বা চিকেন ৰোল বনাই দি দিওঁ ধুনীয়াকৈ এইবিলাক দি কেনে খাই লয় আৰু এই চব আমাৰ গছৰ পৰা আনিলোঁ নেমু 3টা সৰু জাতৰ এটা আৰু ডাঙৰ জাত এটা সৰু জাতৰ 2টা আনিছোঁ আৰু ডাঙৰ জাতৰ এটা আৰু বাকী এতিয়া মই কাম চেছ কৰোঁ আৰু বাচ্চাবিলাকক খানা এটা সৰুটোক খুৱাই ল'লোঁ আৰু ডাঙৰজনীক খুৱাব আছে তাই বোলে এতিয়া নাখায় অলপ পিছত খাব তো মই বনাই লওঁ তাৰপিছতে খাব আৰু বনোৱা আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক কি পঢ়িব লাগে লা হাওলা লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহি আলিউল আজিম আমাৰ দুইজনী শিকি গৈছে আৰু ডাঙৰজনীয়েতো পাৰেই না গুড গাৰ্ল আৰু বাহিৰত ইমান বৰষুণ দি আছে না বিজলী আৰু তোমালোকে ক'ত যাই আছা দুইজনী ক'ত যাই আছা এনেকুৱা এইবিলাক লৈ কেনে বোতলৰ বেগ লৈ ক'ত যাই আছা এনে এনে খেলি আছা যি লাগে দুইজনীৰ একদম চেম লাগে বাই 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 আকৌ আহিবা দেই আৰু দূৰত নাযাবা চাওঁ বৰষুণ দি আছে যে বাহিৰত নাযাবা হা বিজলী মাৰি আছে হ'ব ইয়াতে খেলা ভিতৰতে খেলা চেয়াৰত বহি কেনে খেলা একো নহয় বহা আকৌ আহিব নালাগে তোমালোকে তাতে খেলা মই এতিয়া খানা বনাই আছোঁ যে ধুনুককৈ খেলিবা দেই সিফালে হৈ গ'ল মোৰ আহি গ'ল হ'ল এতিয়া চব মোৰ নাফিচা খাব মন গৈছে কি চেৱৈটো এতিয়া কি কৰিলে ঘিউত কি হ'ল কি লাগে তোমাৰ পাউডাৰ লগাই দিছে আজি গাত ওলাই খোজাই আছে চাহ গাত খোজাই আছে পাউডাৰ কেনেকৈ লগাইছে মোৰ জানে তাত মুখত কি হৈছে কি লাগিছে নাই একো নাই এবাৰ পানী ভৰ্তি হৈ গ'ল বন্ধ কৰি দিওঁ দেই তো মই কি কৰি আছিলোঁ এইটো ঘিউ দি ভাজি আছোঁ আৰু এইটো মই কি হয় বাচ্চাৰ কাৰণে বনালে মই চেনি নিদিয়াকৈ এইটো দিওঁ তাল মিশ্ৰি দিওঁ এইটো কি হয় চেণ্ট হয় ৰ'বা এইটো তাল মিশ্ৰি দিওঁ তাল মিশ্ৰি দি কেনে বনাওঁ মিঠাৰ জেগাত তাল মিশ্ৰিটোৱে দিওঁ আৰু বাচ্চাৰো কোনো প্ৰব্লেমো নহ'ব আৰু খোৱাও হ'ব তাকে হ'ব আৰু
আৰু মিশ্ৰিটো চাওঁ গোটা গোটা থাকে না, এইটো কি কৰিছোঁ গুড়া কৰি লৈছোঁ আৰু গুড়া কৰি কেনে ৰাখিছোঁ। পুৰা খুন্দুনি দি কেনে খুন্দি কেনে পুৰা গুড়া কৰি লৈছোঁ। এইটো মোৰ হৈ গ'ল। এইটো চেৱৈ হৈ গ'ল। চেৱৈ বনাই ল'লোঁ। তোমাৰ বোলে চেৱৈ খাব মন গৈছে। চেৱৈত মই আকৌ আৰু এই কিচমিচ বাদাম এইবিলাক মই নিদিওঁ। এই আৰম্ভ হ'ল আৰু এতিয়া চেৱৈ বনাই আছোঁ যদি ফাৰ্ষ্টত কৈছে চেৱৈ খাব, তাৰপিছত কৈছে বোলে চেৱৈ নাখাওঁ ব্ৰেড খাম। এতিয়া মই ভাইয়াক দি কেনে ব্ৰেড আনালোঁ। এই চাওক ব্ৰেড আনি দিছে, চিজ আনি দিছে। তাই এতিয়া কেনেকৈ খাব বুলি কৈ আছে আৰু কেনেকৈ খাবা তুমি? কেনেকা এনেকা খোটা যে বাপৰে বাপ, গা বেয়া হৈ আছে, জ্বৰ হৈছে, খানা খাব নোৱাৰে, চুজি খাব। এইকেইদিন ধৰি কেনে চুজি খাব বুলি কৈ আছে। এই চেৱৈটো নাখাব বুলি কৈ আছে। এতিয়া চুজি ঘৰতে নাই মোৰ। অঁ মা গো, আনি দিম এতিয়া দোকানত যাম মই, ৰ'বা। ভাই লাইফটো ইমান আচান নহয়। মানুহে ভাবে বোলে বা বহুত সুখত থাকি আছে আৰু দুইটা বাচ্চা লৈ কেনে বহুত সুখত আছে আৰু তাইৰ আৰু কি আৰু দুখ। তো বাচ্চাৰ এক টাইমৰ এক বস্তু আবধাৰ এইবিলাক মানি যোনে সহ্য কৰি আছে, যোনে ৰাখি আছে, যাৰ হাজবেণ্ড বাহিৰত জবত আছে, আৰু যে মাকজনীয়ে দুইটা বাচ্চা চম্ভালা, সেইটো সেই মাকক আৰু যদি পায় আপোনালোকে সুধিবচোন কিমানখিনি কষ্ট আছে আৰু কিমানখিনি কি। সেইবিলাক মই আপোনালোকক ক'ব নোৱাৰিম, চব কথা কোৱা নাযায়। এই ৰাতিপুৱাৰ পৰা চাওক, ৰাতিপুৱাৰ পৰাই মই এই ইয়াতে পকোৰাটো বনাম বুলি ভাবি আছোঁ। পকৰি বনাই কেনে মই ৰাখি দিম। এইটো নৈশাফুৰিৰ স্কুলত যাওঁতে তাইক যদি মই এনেকুৱা কৰি কেনে এই আদা নহৰু পিঁয়াজ কেঁচা জ্বলা চব কেঁচা জ্বলা অলপ একদম কম কৰি দিওঁ, আৰু দালি চব ধৰণৰ দালি মিলাই কেনে একেলগে মিক্স কৰি কেনে মই এইটো এটা পেষ্ট বনাই লওঁ। আৰু এইটো চাওক, এইটো ধনিয়া পাত আছে, তাৰপিছত পালং শাক আছে, আৰু এইটো কি আছে আৰু ডাটাৰ শাক আছে। ডাটাৰ শাক একেলগে মই মিক্স কৰি কেনে একেলগে পকোৰা বনাই ল'ম। আৰু চিকেন ক'ত ৰাখিছোঁ বাপৰে, ৰাতিপুৱাৰ পৰাই কৰি আছোঁ, কিন্তু ক'ত কৰিব পাৰিছে চিকেনটো এনেকুৱা কৰি কেনে গ্ৰাইণ্ড কৰি কেনে ৰাখিলোঁ আৰু এনেকুৱা হৈছে। এইটো চিকেন দিওঁ যদি তেতিয়াহে তাইক মজা কৰি কেনে একদম পূৰা ধুনীয়াকৈ খাব পাৰিব, নহ'লে তো খাবই নিবিচাৰে। আৰু এতিয়াই চেৱৈ বনালোঁ যদি কয় কি বাচ্চাই বেলেগ বস্তু খাব। ইমান সহজ নহয় অকলে বাচ্চা পোহা আৰু অকলে ৰাখাটো। মানুহে কওঁতেতো 1 ছেকেণ্ড নালাগে যে কেনেকুৱা পুহি আছে, তাইতো আজাদী আৰু তাইতো কষ্ট নাই, অকলে থাকি আছে, বহুত আৰামতে থাকি আছে। মোৰ জেগাত আহি কেনে চাওক, মই মানুহক ক'ব নোৱাৰোঁ, সেইকাৰণে মানুহে ভাবে বোলে যে নাই বহুত আচান। আৰু যাৰ হাজবেণ্ড বাহিৰতে জব কৰে তেওঁলোককে একবাৰ কমেণ্ট কৰি চাবচোন কেনেকুৱা সিহঁতে হেণ্ডেল কৰি আছে। আৰু এটা কথা, মোৰ এইজনী চাওক, এইজনী মই য'ত থাকিম মই যদি এটা ভৰি এনেকুৱা দিওঁ, তাই মোৰ পিছফালে আপোনালোকে 1 ছেকেণ্ডতে দেখা পাব। চাব 1 ছেকেণ্ড, মই যদি এইফালে আহি আছোঁ তাই আহিবই আৰু 1 ছেকেণ্ড নালাগিব। চাবচোন মই য'ত যাম, মই বৰি যদি বেলেগ ফালেদি দিলোঁ তাই আহিয়ে যাব। তাইৰ আৰু একদম পূৰা একো নাই। কেতিয়াবা তো কালি এনেকুৱা জোৰে ধাক্কা লাগিল, দুখ পালে নাই ইয়াতে, পিছে আহিছে, মই গমেই নাপাওঁ, মোৰ গাত লাগি কেনে ইয়াতে লাগিল। চাওঁ তোমাৰ কপালত কালি যে দুখ পাইছিলাম, মোৰ কপাল একদম ফুলি গৈছিলে। এতিয়া মোৰ কি দোষ ভাই, মোৰ কি দোষ? আৰু একজন মানুহ থাকিলেহে বাচ্চা চাবৰ কাৰণে, তেতিয়াহে বেলেগ কথা। নাই পাপাও নাই, অকলেই থাকে, মোৰ পিছেই থাকে। ডাঙৰজনীৰ কামত থাকে বিজি। তো মোৰ এইটোৱে, মোৰ কেনেকৈ সেই চব মই আহিছোঁ মানে তাই আহি গ'ল আৰু হৈ গ'ল। কাম আৰু ইয়াতে মোৰ
এইটোতে কেতিয়াবা গেছত লাগি যাব পাৰে মোৰ সেইটোৱে মোৰ ক'ব নোৱাৰোঁ কিন্তু দুখ লাগে বহুত দুখ লাগে যে মানুহৰ কথাবিলাক শুনিলে বহুত বেয়া লাগে ভাই বাচ্চা চম্ভালিব লাগে একজন মানুহ যদি বাচ্চা চম্ভালাৰ তাকে গোটেই দিন কাম কৰি কেনে মোৰ ভাগৰ নালাগে কিন্তু বাচ্চা যদি তোমাৰ এনি ষ্টেপতে একদম পুৰা বডিৰ যে পাৰা দি আছা সেই পাৰাতে বাচ্চা যদি তোমাৰ পিছে পিছে থাকে তেতিয়াহ'লে তুমি আগবাঢ়িবা কেনেকৈ কাম কৰিবা কেনেকৈ এইটো লাগে সেইটো লাগে এটা কাম কৰিব আহি কিনে আৰু 10টা কাম কৰিব লাগে মাজত সেইকাৰণেতো কাম আগ নাবাঢ়ে মোৰ চব কাম এনেকৈ থাকে চব পুৰা কিচেন ৰুমটো চাওকচোন মোৰ একদম বেয়া লাগে এনেকুৱা কিচেন ৰুম কিন্তু মোৰ উপায় নাই মোৰ এনেকৈ থাকিবই লাগিব যেতিয়া মোৰ বাচ্চা ডাঙৰ হ'ব চব ঠিক কৰিম আৰু এতিয়া এইবিলাক বস্তু যদি মই ঠিক নাৰাখোঁ তেতিয়াহ'লে মোৰ ছোৱালী ৰাতিপুৱা স্কুলতে যাওঁতে টিফিন দিম কি দি এইবিলাক বস্তু যদি আকৌ ৰুটি বা ব্ৰেডৰ ভিতৰতে মই বনৰ ভিতৰতে সোমাই দি দিওঁ এনেকুৱা পকোৰা বনাই কেনে দি দিওঁ তেতিয়া একদম ধুনীয়াকৈ খাই ল'ব আৰু তাই তেতিয়া টেনশ্যন নাই কেণ্টিন কাৰ্ডো দিছোঁ কেণ্টিন কাৰ্ডত আৰু সদায় সদায় কি আৰু ভাল বস্তু খাব ঘৰৰ বস্তু দিব লাগে তো আপোনালোকে মোৰ লাইফটো ইমান আচান বুলি নাভাবিব দেই ইমান সহজ নহয় একবাৰ যাৰ হাজবেণ্ড ঘৰত আছে তেওঁলোকৰ হাজবেণ্ডক অলপ 1 মাহৰ কাৰণে বাহিৰত জবত দিবচোন চাবচোন কেনেকুৱা নিজৰ ওপৰতে কিমানখিনি প্ৰেছাৰ পৰে সেইটো আপোনালোকে একবাৰ দি কেনে ভাবি ল'ব চাই ল'ব কেনেকুৱা লাগে তো নেক্সট টাইম কমেণ্ট কৰোঁতে আপোনালোকে ভাবিব কথাবিলাক ভাবিব তো গাইজ এতিয়া মোক আমাৰ ভাত দি দিছে ভাত একদম পুৰা টেষ্টি মজা এইটো ইয়াতে চাওঁ ৰাতিপুৱা হৈছে মই স্কুল বন্ধ হয় বুলি মই আকৌ ৰাতিপুৱা উঠি কিনে নামাজ পঢ়ি কিনে আকৌ শুই গ'লোঁ ৰাতিপুৱা ফজৰৰ টাইমত শুই গৈছোঁ যদি মই 8:30 বজাতে দেখা পালোঁ মোৰ নৌচাফ্ৰিন উঠি আছে টোপনিৰ পৰা উঠা দেখা পাই কিনে ভাবিলোঁ বোলে যে নাই উঠি কিনে যাওঁ নৌচাফ্ৰিন হ'ব পাৰে মোবাইল চাব নহ'লে তাই ভোক লাগিব তো মই অলপ খানা বনাই কিনে দিওঁ আৰু উঠি যাওঁ জল্দি তো উঠিলোঁ উঠোতে মোৰ 9টা বাজিলে 9টা বজাতে আহি কিনে দেখা পাওঁ মোৰ ছোৱালী কি কৰিলে ঘৰ ঝাৰু মাৰি আছে পুৰা তাই তাৰমানে গম পাইছে বোলে যে আজি কাম কৰাৰ ইজনী নাহিব তো নৌচাফ্ৰিন আকৌ কাম কৰাত একদম পুৰা লাগি গৈছে আৰু মই চাই কিনে এনেকুৱা চখ বোলে যে মোৰ ছোৱালী কি কৰে মই ভাবিছোঁ মোৰ ছোৱালী হ'ব পাৰে টিভি চাই আছে নহ'লে মোবাইল চাই আছে মই উঠি কিনে দেখা পাওঁ বোলে ঝাৰু মাৰা আধা ঘৰ ঝাৰু মাৰা হৈ গ'ল মই ক'লোঁ বোলে বাবা ঝাৰু মাৰিব নালাগে দৰকাৰ নাই তুমি এতিয়া পঢ়া শুনা কৰাৰ ছোৱালী হয় তুমি পঢ়া শুনা কৰিবা তুমি কাম কৰিব নালাগে তাই কয় আম্মা তুমি অকলে কৰিবা নেকি অকলে কষ্ট কিয় কৰিবা মই আছোঁ নহয় মই কৰিম সেইটো কৈ কিনে ধুনীয়াকৈ ঘৰ ঝাৰু হৈ গ'ল ঘৰ ঝাৰু মাৰা হৈ গ'ল যদি মই ক'লে ভাবিছোঁ বোলে যে হৈ গ'ল আৰু ঘৰ ঝাৰু মাৰা মোকতো ঝাৰু মাৰিবই নিদিলে মই ঝাৰুটো টানি কৰিলোঁ বোলে নাই ৰাখি দিয়া বোলে নাই নহ'ব তাই ঝাৰু মাৰিব ঝাৰু মাৰিলে ধুনীয়াকৈ একদম ধুনীয়াকৈ ঝাৰু মাৰিলে ঝাৰু মাৰাৰ পিছতে কি কৰিলে এতিয়া একদম পুৰা ঘৰ মুচিবৰ কাৰণে আৰম্ভ এইটো তাই কিন্তু সৰুৰ পৰা এইটো স্বভাৱ আছিলে সৰু থাকোঁতে যোনদিনাখন দেখা পাইছে বোলে যে কাম কৰা আমাৰ বাইদেউজনী নাহে সেইদিনাখন তাই একদম ৰাতিপুৱা সোনকালে উঠি কেনে ৰাতিপুৱা ধুনীয়াকৈ বাচন টাচন যদি অলপ থাকে তেতিয়াহ'লে দিব আজিও দিছে আজি ধুনীয়াকৈ ধুইছে অলপ দিছিলোঁ অলপ আছিলে এইখিনি দিছে গা পা ধুই লোৱা খানা খাব লাগিব না এইবিলাক কৰি মেলি তুমি কৰিব নালাগে হে পঢ়িছে হৈছে নাই কৰিব তাই ফ্লিপকাৰ্ট মিনছত না ফ্লিপকাৰ্ট মিনছত এইটোৱে আনিছোঁ আমালোকৰ এনে পেকিং কৰা বস্তু ভাল কিন্তু ভেজিটেবল পেকিং কৰা বস্তু ভাল ভেজিটেবল বস্তু একদম বেয়া আহে পুৰাণা ভেজিটেবল হওক আৰু ফ্ৰুটছ হওক না নৌচাফ্ৰিন এইটো চাৰ কাপ চেছ হৈছিলে নাফিছা কলগেট চেছ হৈছে তাৰপিছত এইটো মেয়নিজ তাৰপিছতে এইটো চিজ চব আহি গ'ল এতিয়া নৌচাফ্ৰিন বাকী আছে নাফিছা কৈ আছে মোৰ তাইৰ আহিছে তাই যে অলপ আগতে কৈছিলে ক্লে লাগে বুলি তাই ক্লেটোতো দিয়া নাই তাৰপিছতে আৰু কি আছিলে চাৰ্ফটোতো দিয়া নাই পাহৰি গ'লোঁ নালাগে এতিয়া নালাগে ৰ'বা এতিয়া একেলগে আহি গ'লে হয় দেখোন চব বস্তু পাহৰি গ'লোঁ না ৰাতিপুৱা অৰ্ডাৰ দিব দিয়া দিম দেই ৰ'বা এইটো চলি আছে চোৱা